নমস্কাৰ নতুন এটা ৰেচিপি ভিডিঅ'ৰ সৈতে কমল দাস কিচেন চেনেলটিলৈ পুনৰবাৰ সকলোকে স্বাগতম জনালোঁ। আজি বনালোঁ চুজি গাখীৰ ময়দাৰ বিস্কুট। আহকচোন কেনেকুৱা হৈছে এবাৰ দেখাই দিওঁ। হোটেলৰ দৰে বহুত ধুনীয়া হয়, খাস্তা মচমচীয়া হয়। এই ধৰণে বনাই খাব পাৰে, ফুলা ফুলা বিস্কুট। খাই চাওঁ অলপ। মজা। ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, লগতে কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনে পালে। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। চুজি বিস্কুট বনাবলৈ প্ৰথমে গাখীৰ লৈছোঁ, মিক্সাৰ মেচিনত গুড়ি কৰি লোৱা হ'ব। গাখীৰ চুজি একেলগে মিক্স কৰি লোৱা হ'ব। চেনি দিছোঁ আধা কাপ। এতিয়া ঘি ল'ম, 1.5 চামুচমান ঘি দি দিয়া হ'ব। ঘি দিয়াৰ পিছত এতিয়া চুজি 1 বাতি লৈছোঁ, 200 গ্ৰামমান চুজি হ'ব, দি দিয়া হ'ল। ড্ৰাই ফ্ৰুট লৈছোঁ, কাজু আলমণ্ড মিহি মিহিকৈ কাটি থোৱা আছিলে, লগত দিছোঁ চফ দিছোঁ, মিঠা চফ, এতিয়া টেষ্টি হ'ব বিস্কুট। নিমখ দিছোঁ অলপ। এতিয়া দিম বেকিং পাউডাৰ, 1 চামুচ দি দিয়া হ'ল। এতিয়া ধুনীয়াকৈ মিক্স কৰি গুড়ি কৰি লোৱা হ'ব। মিক্সাৰ মেচিনত পাউডাৰ বনাই লওঁ। ধুনীয়াকৈ গুড়ি হৈ গৈছে। এতিয়া উলিয়াই লোৱা হ'ব প্লেট এখনত। উলিয়াই থৈ 10 মিনিটৰ কাৰণে ঢাকি ৰাখি দিম। ফুলিব ৰাখি দিয়া হ'ব বেটাৰখিনি। ফুলি গৈছে। এতিয়া লৈছোঁ ময়দা দি মঠি লোৱা হ'ব। ময়দা 1.5 কাপমান ল'ম। 1 কাপ দিলোঁ প্ৰথমে, পিছত আকৌ দিছোঁ। চালি লোৱা হৈছে, লেতেৰা থাকে ময়দাত। এতিয়া ধুনীয়াকৈ মিলাই লৈ মঠি লোৱা হ'ব আটা মঠা নিচিনাকৈ। মিডিয়াম টাইট কৰি মঠি ৰাখি দিয়া হ'ব বিস্কুটৰ কাৰণে। এতিয়া আৰু অলপ লৈছোঁ ময়দা, অলপ আঠা আঠা আছে, পানীৰ পৰিমাণটো কমি যাব। ময়দা দি অলপ টাইট কৰি মঠি লোৱা হ'ব। পিছত দি দিয়া হ'ব ঘি দি দিয়া হ'ব। ঘি আৰু বেকিং পাউডাৰ অলপ দি দিম। এতিয়া আঠা পৰিমাণটো নোহোৱা হ'ব বেটাৰখিনিত। ফুল 1 চামুচ ঘি দি দিয়া হ'ল। ঘি সলনি ৰিফাইনো দিব পাৰে। এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ম। মিক্স কৰি লৈ ৰাখি দিয়া হ'ব 5 মিনিটৰ কাৰণে বেটাৰখিনি। ধুনীয়াকৈ ৰোল বনাই লোৱা হ'ল। ৰাখি দিলোঁ 5 মিনিটৰ কাৰণে। 5 মিনিটৰ পিছত এতিয়া বিস্কুটৰ কাৰণে ৰেডি কৰিম। এতিয়া সৰু বল এটা বনাইছোঁ। মিডিয়াম চাইজৰ বিস্কুট বনোৱা হ'ব। গোল কৰি অলপ চেপেটা কৰি বিস্কুটৰ কাৰণে ডিজাইন দি দিয়া হ'ব ধুনীয়াকৈ। হেতাখনে এই ধৰণে ডিজাইন দিয়া হৈছে। এটা বনোৱা হ'ল, আকৌ এটা বনাই দেখাওঁ। গোল কৰি লৈছোঁ। গোল কৰি লোৱাৰ পিছত আকৌ ডিজাইন দিম একেধৰণে। এই ধৰণে গোটেইখিনি বনাই লোৱা হ'ব ডিজাইন দি বিস্কুট। বাকী থকাটো বনাই ল'ম। 2বাৰ ফ্ৰাই কৰিম, 2বাৰকৈ বনোৱা হ'ব কম কমকৈ। এতিয়া লাষ্ট এটা বনাই ফ্ৰাই কৰি লোৱা হ'ব। বাকী থকাখিনি পিছত ফ্ৰাই কৰি ল'ম। এতিয়া ধুনীয়াকৈ বনাই লোৱা হ'ল চুজি বিস্কুট, চুজি গাখীৰ ময়দাৰ বিস্কুট। এতিয়া গেছটো অন কৰি ৰিফাইন অইল দি দিয়া হ'ব। আধা লিটাৰমান ৰিফাইন অইল দি দিম। 2বাৰ ফ্ৰাই কৰিম কম কমকৈ। এতিয়া মিডিয়াম গৰম হ'লে তেলখিনি এতিয়া দি দিয়া হ'ব বিস্কুটকেইটা। বেছি গৰম হ'লে দিব নালাগে, মিডিয়াম গৰম হ'লে এটা এটাকৈ গোটেইকেইটা দি দিয়া হৈছে। গেছৰ পাৱাৰটো কমটি পাৱাৰত ফ্ৰাই কৰি লোৱা হ'ব, মিডিয়াম পাৱাৰত। কমটি কৰি থোৱা আছে গেছৰ পাৱাৰটো।
ওপৰলৈ উঠিলে অলপ পাৱাৰটো বঢ়াই দিয়া হ'ব। এতিয়া লৰাই দিছোঁ যাতে তলত লাগি নাযায়, ওপৰলৈ উঠি যাব ধুনীয়াকৈ। এতিয়া ৰঙচুৱা হৈছে, ৰঙচুৱা হ'লে পাল্টি কৰি লোৱা হ'ব বিস্কুটকেইটা। চামুচ এখনে পাল্টি কৰি দিছোঁ যাতে ভাঙি নাযায় এটা এটাকৈ। গোটেইকেইটা পাল্টি কৰি দিয়া হ'ল। এতিয়া ৰঙা হ'ব ৰাখি দিয়া হ'ব, ধুনীয়াকৈ ফ্ৰাই হ'ব দিম। এতিয়া ৰঙচুৱা হৈছে, এতিয়া পাল্টি কৰি দিছোঁ আৰু অলপ সময় ফ্ৰাই কৰি লোৱা হ'ব। কমটি পাৱাৰত ফ্ৰাই কৰি থকা হৈছে, ধুনীয়াকৈ সিজি যাব, ফ্ৰাই হৈ যাব ভিতৰলৈকে। এই ধৰণে ফ্ৰাই কৰিব লাগে। বহুত সহজতে বনাব পাৰে। ফুলা ফুলা চুজি, গাখীৰ, ড্ৰাই ফ্ৰুট, ময়দা দি বনাইছোঁ, বহুত ধুনীয়াকৈ ফুলি উঠে। এই ধৰণে বিহুৰ সময়ত বনাই খাব পাৰে। চাহৰ নাস্তা ৰাতিপুৱা সন্ধিয়া বনাই খাব পাৰে, ল'ৰা ছোৱালীক দিব পাৰে। বহুত ধুনীয়াকৈ ফুলি উঠিছে। এতিয়া আৰু অলপ সময় ফ্ৰাই কৰি উলিয়াই লোৱা হ'ব। ভালদৰে ৰঙা হ'ব দিছোঁ। এতিয়া উলিয়াই ল'ম গোটেইকেইটা। ধুনীয়াকৈ ৰঙচুৱা হ'ল, এতিয়া উলিয়াই লোৱা হ'ব। গেছটো অফ কৰি দিলোঁ। বহুত ধুনীয়াকৈ ফুলি গৈছে। ফুলা ফুলা চুজি, ময়দা, গাখীৰ, ড্ৰাই ফ্ৰুট দি বনোৱা গৈছিলে। বহুত ধুনীয়াকৈ সিজি গৈছে। খাস্তা কুৰকুৰীয়া হৈ এই ধৰণে বনাই খাব পাৰে। চাহৰ নাস্তা ৰাতিপুৱা সন্ধিয়া, বাকী থকাখিনিও একেধৰণে ফ্ৰাই কৰি লোৱা হ'ব। গেছৰ পাৱাৰটো মিডিয়াম পাৱাৰত ফ্ৰাই কৰিব লাগে, তেতিয়া ধুনীয়াকৈ সিজি যাব ভিতৰলৈকে। এই ধৰণে এবাৰ দুবাৰ পাল্টি কৰি দিয়া হৈছে। ভালদৰে ৰঙচুৱা হ'লে উলিয়াই লোৱা হ'ব, বাকী থকাকেইটাও একেধৰণে। এতিয়া বিস্কুটকেইটা উলিয়াই লোৱা হ'ব। ধুনীয়াকৈ ৰঙচুৱা হৈছে। এতিয়া গেছটো অফ কৰি দিলোঁ। তেলখিনি যোৱাৰ পিছত প্লেটত ৰাখি দিয়া হ'ব। ৰাখি দি সজাই লোৱা হ'ব। এতিয়া দেখাই দিম। বহুত ধুনীয়াকৈ ফুলি গৈছে, খাস্তা কোমল হয় দোকানৰ দৰে। এনেধৰণে বনাই খাব পাৰে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ আহিছোঁ, বাই বাই। নেক্সট ভিডিঅ'ত লগ পাম।